বিয়ানাম অসমীয়া লোকসাহিত্যৰ আটাইতকৈ আলফুলীয়া আৰু সুকুমল সম্পদ যি মানুহৰ জীৱনৰ আটাইতকৈ ভাল লগা এক অনুষ্ঠান বিয়াৰ সৈতে জড়িত হৈ থাকে ৰাম কৃষ্ণ বেপাই ঘূৰিলা ৰাম কৃষ্ণ পীৰা পাই বহিলা হৰি মোৰ পাত পাই মেলিলা ভৰি আগে দিয়া পাছে দিয়া আগে দিয়া পাছে দিয়া পঞ্চ আয়তিয়ে কি ৰাম ৰাম পঞ্চ আয়তিয়ে দুৰ্বাঘাতৰ পানী আনি দুৰ্বাঘাতৰ পানী আনি আই দেউৰ মূৰত দিয়ে কি ৰাম ৰাম পঞ্চ আয়তিয়ে এই যে বিয়ানাম এই বিয়ানাম কিন্তু এতিয়া কালৰ গতিত একেবাৰে লুকাই যোৱাৰ দৰেহে হৈছে কোনো কোনো ঠাইত বিয়ানামৰ প্ৰতিযোগিতা পাতে আৰু বিয়ানাম সেই প্ৰতিযোগিতাৰ মাজতে সীমাবদ্ধ হৈ থাকে কৃত্ৰিমতাৰ ধামখুমীয়াত পৰি বিয়াবিলাকে আমাৰ স্থানীয় ৰীতি নীতি বা অসমীয়া সংস্কৃতিক বাদ দি আনৰ সংস্কৃতিক আকোৱালি ল'বলৈ গৈ এই বিয়ানামৰ দৰে এনেকুৱা সম্পদবিলাকক একেবাৰে আওকাণ কৰা দেখা পোৱা গৈছে আনফালে বহু সময়ত যেতিয়া লোকসাহিত্যৰ অন্যান্য সম্পদ দেহ বিচাৰ গীতেই হওক বা লোকগীতেই হওক বা দিহানামেই হওক বা নাগাৰা নামেই হওক ইত্যাদি বিলাকে কিন্তু এইখন সমাজত বিশেষভাৱে ঠাই পাবলৈ লৈছে আৰু বহুতে ইয়াক এক পেছাগত ৰূপলৈ লৈ যাবলৈও সক্ষম হৈছে অৱশ্যে বহু সময়ত এনেকুৱা লোক সম্পদবিলাক যেতিয়া পেছাগত বা আৰ্থিক দিশটো ইয়াৰ সৈতে জড়িত হৈ থাকে তেতিয়া কিন্তু ইয়াৰ প্ৰকৃত মাধুৰ্য নোহোৱা হৈ যায় তথাপিও আমি আশা কৰিম একোখন বিয়াৰ আপুৰুগীয়া সম্পদ স্বৰূপ এই বিয়ানামসমূহ যদি বিয়াসমূহত পৰিৱেশন কৰিবৰ কাৰণে আমি যদি ব্যৱস্থা ল'ব পাৰোঁ তেতিয়াহ'লে হয়তো এই বিয়ানামখিনিক আমি প্ৰকৃত মৰ্যাদা দিয়া বা ইয়াৰ সংৰক্ষণ কৰিব পৰাৰ কথাটো আহিব নহ'লে কিন্তু কালৰ গতিত এনেকুৱা সম্পদবিলাক একেবাৰে হেৰাই যাব আহকচোন আপুনি আমি সকলোৱে মিলি যদি পাৰোঁ এই বিয়ানামবিলাক সংৰক্ষণৰ কাৰণে বিশেষ এটা ব্যৱস্থা গ্ৰহণ কৰোঁ ধন্যবাদ